আমাৰ ইয়াত এইবাৰ নামঘৰ কোনো পৰিৱেশে নাই। পৰিৱেশ নাই মানে বিশেষকে হেৰি হ'ল, আমাৰ বানপানীৰ কাৰণে মানে কি হ'ল, এই নামঘৰত কোনো এতিয়া মানে চাফ চিকুণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলোঁ। মানে কৰিবলৈ কোনো উপায় নাইকিয়া হৈ থাকিল। এতিয়া ধৰি লওক আমাৰ গাঁওবাসী যিকেইজন মানে ৰাইজ, সেই ৰাইজে মানে এনেকুৱা এটা পৰিস্থিতি হ'ল, তেখেতলোকৰ কাৰোবাৰ গোহালি ভাঙিলে, ঘৰ দুৱাৰ মানে হেৰি হ'ল, নষ্ট হোৱাৰ কাৰণে তাৰমানে ধৰি লওক এতিয়া তেখেতলোকে সেইবিলাক কামতে প্ৰায় মানুহবিলাক ব্যস্ত থাকিবলগীয়া হৈছে। আৰু নামঘৰৰ পৰা মানে লাহে দিহেহে কিবা এটা চিন্তা কৰিবলৈ পৰা হ'ব আৰু। এতিয়া লোকচানৰ কিনো কম, লোকচান মানে আমাৰ নামঘৰ ভাগ প্ৰায় মানে হৈছিলেগৈ, বনাই সম্পূৰ্ণ প্ৰক্ৰিয়া হৈছিলেগৈ। হোৱাৰ লগে লগে মানে কি হ'ল, গোটেই বস্তুখিনি আমাৰ চিজিলকৈ কৰি থোৱা আছিলে দেই। কিন্তু এতিয়া মানে কি হ'ল, এই ধৰি লওক এতিয়া মানে ধৰি লওক সেই বস্তুখিনি তাৰমানে বানপানীত ধৰি লওক আপোনাৰ 10 দিন পানীৰ তলতে থাকিবলগীয়া হ'ল নহয় নামঘৰ ভাগ। আৰু আমাৰ মানুহখিনি বিশেষকৈ মই যদিও মানে ওচৰৰে, মানে ইয়ালৈ আহিব পৰা কোনো পৰিস্থিতি নাই। যিহেতু আমি ঘৰ এৰি মানে শিবিৰত থাকিবগৈলগীয়া হ'ল, সেইকাৰণে বিশেষ একো চকু দিবলৈ নহ'ল। আমাৰ নামঘৰ ভিতৰুৱা যিখিনি ভাগত মানে হেৰি, এই সকলোখিনি বস্তু নষ্ট হৈ গুচি গ'ল। আসন ভাগ নষ্ট হৈ গ'ল বিশেষকৈ। আসন ভাগ মানে আকৌ পুনৰ মানে আসন ভাগ আমি এই ভাগ আসন মানে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা কোনো ৰূপতে নাই। আমি ভাদ মাহত আমাৰ ধৰি লওক ইয়াত সত্ৰীয়া নৃত্য কলাকৃষ্টি প্ৰশিক্ষণ হয়। তাৰ পৰা আপোনাৰ এই আমাৰ আইসকলে ইয়াত মানে গোপিনী কীৰ্তন কৰে। আকৌ গধূলি আমাৰ হেৰি থাকে, দিহানামৰ প্ৰগ্ৰেম বা কিবা এটা এনেকুৱা ধৰি লওক ভাদ মাহটোত আমাৰ মানে মুখৰিত পৰিৱেশ এটা হৈ থাকে। এইবাৰ হোৱা কোনো ধৰণৰ সম্পৰ্ক হেৰিয়ে নাই, সম্ভাৱনা নাই। মানে এনেকুৱা এটা পৰিস্থিতি হ'ল আৰু।